हेलो एवरीवन रातिपुवा भातটো খাবলৈ লৈছো আৰু আজি যেহেতু মঙ্গলবাৰ হেতু কাৰণে আজি নিৰামিষ হয় আলু আৰু ফ্ৰেঞ্চ বিন ভাজি দিলে আৰু মায়ে ফলে মূলা ভাজি আছে দুইহালতে বহি খাই লৈছো আজি মানে ইমানে কুঁৱলী পৰিছে এতিয়া 10টা বাজিবলৈ হ'ল এতিয়ালৈকে আন্ধাৰে হৈ আছে ন এতিয়ালৈকে মানে চকুৱে বাট নেদেখা হৈ আছে আৰু মই যেহেতু বিটৰ ৰুটি বনাইছিলো আৰু এটা টেষ্ট কৰি চাম অফিচলৈ লৈ গৈছো বাৰু হলো মানে এটা খাই চাও লাগি আছে হুনকালে বন্ধ কেনেকেনো বনাইছো বুলি তেন্তে মই এটা ভাতটো খাও ও এই ফ্ৰেঞ্চবিন নহয় কি হয় মৰিচা মই কলুৱে মৰিচা বুলি তই আকৌ ফ্ৰেঞ্চবিন কৈছিলি যে মই কাৰণে নকলো ফ্ৰেঞ্চবিন নহয় মৰিচা হেনো ফ্ৰেঞ্চবিন বুলি ভাবিছিলো খালি ফ্ৰেঞ্চবিন নাই বইল বহাই দি আছিলে অকমান গৰম কৰি দি নি নাই আৰু এইটো বিটৰ ৰুটিটো বনাই থকা দেখিয়ে থাকো কিন্তু আজিলৈকে মই নিজে বনাই চোৱা নাই আৰু পালেং দিয়া ৰুটিও এদিন বনাই চাব লাগিব আৰু কালাৰটো ইমান ধুনীয়া হৈছে চাওক ধুনীয়া হৈছে খাবলৈ ধুনীয়া হৈছে এইখিনি খাই বহুত ভাল লাগে এইখিনি শুকান কৰি জলকীয়া দি আলুখিনি ইয়াত দি তাৰ ফালে মূলা ফ্ৰাই কৰি আছে আজিলৈকে খালি মূলা ফ্ৰাই কৰি খোৱা নাই চাগে আমি নাই খোৱাটো মূলা ফ্ৰাই কৰিছোঁ আমি নষ্ট হ'ব মূলা আৰু বৰালি মাছ খাই হেনো বহুত ভাল লাগে মৰিচা ঠাইটোত নিমখটো বেছি আলুটোত নিমখটো কম নিচিনা লাগিছে যে আলুখিনিতে প্ৰথম নিমখ দি লৈছোঁ মিক্স নহয় হ'ব ৰুটিটো বেয়া লগা নাই ন ৰুটিখন বেয়া লগা নাই খাই ভাল লাগিছে পালেং আছে নে আমাৰ আছে বহুত আছে সিহঁতৰ ঘৰৰ পৰা পালেং দিম বুলি কৈছিলে মোক নালাগে বুলি পালেংখিনি চিনি দিবচোন কাইলৈ পালেঙৰ বনাম আৰু আজি য়োগালৈ যোৱাই নহ'ল য়োগা ক্লাছ যোৱাই নহ'ল আজি 8টা মানত উঠিছোহে কাৰণ ইমান কুঁৱলী পৰিছে বৰষুণ দিয়া নিচিনা লাগি গৈছিলে বৰষুণে দিছে নে কুঁৱলী ডাঙৰকৈ পৰিছে একো ধৰিব পৰা নাই সেইকাৰণে য়োগা ক্লাছো নগ'লোঁ সেইকাৰণে ৰাতিপুৱা সময়কণত অকণমান সময় অলপ পালোঁ যে সেইটো কাৰণে ৰুটি বনাই দিলোঁ আৰু গৰম পানীকেইটা বহাই দিবচোন গৰম পানী দেই তেন্তে খাই লওঁ দেই বাই বাই